ৰঙিয়া সমষ্টিৰ 4টাকৈ জিলা পৰিষদৰ বিজেপিৰ প্ৰাৰ্থীৰ বৃহৎ জয়লাভ। ইতিমধ্যে বিজেপিৰ প্ৰতি থকা মৰম আৰু আস্থা ৰাইজে দেখুৱাইছে। ৰঙিয়াবাসী লোকসভাৰ নিৰ্বাচনৰ তুলনাত এইবাৰ পঞ্চায়তসমূহত বেছি ভাল হৈছে। বিশেষকৈ এইবেলি সংখ্যালঘু ৰাইজে বিজেপিক আঁকোৱালি লৈছে। চৰকাৰে পঞ্চায়ত পৰ্যায়ত কৰা বিৰামহীন উন্নয়নৰ বাবেহে আজি এই ফলাফল সম্ভৱ হৈছে। আনফালে 5খনকৈ আঞ্চলিক পঞ্চায়তত বিজেপি মিত্ৰজোঁটৰ পৰাজয় বৰণ কৰাৰ বাবে আক্ষেপ ভৱেশ কলিতাৰ। প্ৰাৰ্থীসকল দুৰ্বল আছিল, এই কথা স্বীকাৰ কৰিছে ভৱেশ কলিতাই। বহুত চেষ্টা কৰা হৈছিল, কিন্তু ৰাইজে আমাক গ্ৰহণ নকৰিলে। ৰিকাউণ্টিং প্ৰাৰ্থীয়ে দিব, ৰিকাউণ্টিং অফিচাৰ যদি এলাও কৰে হ'ব, নকৰিলে নহ'ব। ইয়াত ভৱেশ কলিতাৰ কথা নাই। মই সকলোকে শুভেচ্ছা দিছোঁ, হাৰাই জিতাই হাৰাবিলাকো শুভেচ্ছা দিছোঁ। এই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিলে শক্তিটো দেখা পালোঁ কাৰ কিমান আছে। সামগ্ৰিকভাৱে আমি যোৱা লোকসভাত 1 লাখ ভোট পাইছিলোঁ, এইবেলি আমাৰ বৃদ্ধিয়ে হ'ল। তো ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি ৰাইজৰ আস্থা বৃদ্ধি হৈছে, মৰম বৃদ্ধি হৈছে, আৰু আমি সেই নিমিত্তে ক্ষমা দি যাম। সংখ্যালঘু ৰাইজৰ মাজত কেনেধৰণে পাইছে? যথেষ্ট ভাল ফলাফল। এই ইয়াতে য'ত আছোঁ ইয়াতে আমি 1200 ভোট পাইছোঁ। তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছে আমাৰ দীপ্তেশ্বৰী জিপি, যিখন বৰদল জিপি বুলি কয়, য'ত আমি আগতে 1800 ভোট পাওঁ, 1700 ভোট পাওঁ। ঠিক তেনেদৰে আমাৰ বৰ্তমানৰ হেৰি বুলি কয় বুঢ়াগোঁসা, আগতে সেইখন আমাৰ আৰিমত্ত জিপি আছিল, তাত আমি আগতে 1300 ভোট পাওঁ। এইবেলি আমি 2500লৈ যাবলৈ সক্ষম হৈছোঁ, অৰ্থাৎ 700 আৰু 500 1200 ভোট ইনক্ৰিজ হৈছে। আটাইতকৈ ভাল কথা শুনক, সংখ্যালঘু অধ্যুষিত শহীদ খট্টনাথটো প্ৰায় 85% সংখ্যালঘু। তাত আমাৰ যিজন প্ৰাৰ্থী শহীদুল ইছলাম ডাঙৰীয়া বিপুল ভোটত সেই সমষ্টিৰ পৰা নিৰ্বাচিত হৈছে, আৰু 9টাকৈ আমাৰ গাঁও সভা আমাৰে সমৰ্থিত বুলি কৈ তেওঁলোকে যেতিয়া আনিছে। তো ইয়াৰ পৰা কি উন্নয়নৰ স্বাৰ্থত দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ নৰ্থ ইষ্ট অসমত যিদৰে যোৱা 11টা বছৰে মৰম কৰিছে, লগতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত বিজেপি নেতৃত্বাধীন চৰকাৰখনে যিদৰে গ্ৰাম্য ৰাইজৰ সেৱা দিছে, তাৰ ফল এই পঞ্চত আমি পাবলৈ সক্ষম হৈছোঁ। খুব ভাল ফলাফল। 4খন জিলা পৰিষদ, 4খন জিলা পৰিষদে আমাৰ বিপুল ভোটত আমাৰ প্ৰাৰ্থীসকল নিৰ্বাচিত হৈছে। তাৰ বাবে মই সমগ্ৰ ৰঙিয়াবাসীক ধন্যবাদ জনাইছোঁ। আৰু কোনো হাল্লা চিল্লা নোহোৱাকৈ খুব ভালদৰে, সৰু সুৰা 2টা বিক্ষিপ্ত ঘটনাৰ বাহিৰে খুব ভালদৰে গৈছে। এয়া হৈছে গণতন্ত্ৰৰ পৰিচয়, এয়া হৈছে গণতন্ত্ৰ। জনতাই তেওঁলোকৰ নিৰ্বাচিত, অৰ্থাৎ তেওঁলোকে মনে ভাল পোৱা পচন্দৰ প্ৰাৰ্থীগৰাকীক নিৰ্বাচিত কৰিছে।